সহায়ৰ বাবে প্ৰয়োজন হৈছে নেকি অধিবক্তাৰ? অধিবক্তা চাইবুল হুছেইনৰ আইনজীৱী চেম্বাৰ মুকলি। চৌধুৰী বজাৰতে আছে অধিবক্তা চাইবুল হুছেইনৰ এইখন আইনজীৱী চেম্বাৰ। এই চেম্বাৰখনতে আবেলি 4 বজাৰ পৰা নিশা 10 বজালৈকে পাব অধিবক্তা চাইবুল হুছেইনক। আইনী সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব অধিবক্তা চাইবুল হুছেইনৰ সৈতে। যিকোনো আইনী সহায়ৰ বাবে আলোচনা কৰিব পাৰিব অধিবক্তা চাইবুল হুছেইনৰ লগত। অধিবক্তা হুছেইনৰ যোগাযোগৰ নম্বৰটো হৈছে 7086850680 নম্বৰত। এই নম্বৰটোত যোগাযোগ কৰিব পাৰিব অধিবক্তা চাইবুল হুছেইনৰ সৈতে। আমাৰ হাতত কিছু মন্তব্য আছে, সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো। সঁচা কথা ক'বলৈ গ'লে এই মুহূৰ্তটো মই এই সমাজৰ প্ৰায় সকলো ভাল কামৰ লগত মই নিজে জড়িত থাকি ভাল পাওঁ আৰু মোক প্ৰায় ক্ষেত্ৰত ৰাইজেও মাতে। যোৱাকালি আমাৰ এডভোকেট চাইবুল হুছেইন মোৰ ঘৰত গৈ মোক নিমন্ত্ৰণ দিছে আৰু যেতিয়া মই জানিব পাৰিছোঁ যে এজন অধিবক্তা আৰু পূৰ্ণাংগ অধিবক্তা হিচাপে তেখেতে আজি 5-6 বছৰৰ পৰা কাম কৰি আছে, জানি সঁচাকৈ বৰ ভাল লাগিছে। আমি বৃহত্তৰ চৌধুৰী বজাৰ অঞ্চলত এটা নতুন আমাৰ আৰু এক খোজ আগুৱাই যোৱাত আৰু এটা সংযোজন, কাৰণ আজি অধিবক্তা আমি 2-4জন আমি পাইছোঁ যদিও প্ৰেক্টিকেলি একেবাৰে বজাৰৰ ওপৰত ভিত্তি কৰি আমি পটককৈ যদি পাব পৰা কিবা ৰিজন আছে, সুবিধা আছে, তেতিয়াহ'লে আমি চাইবুল হুছেইন অধিবক্তা চাইবুল হুছেইনৰ পৰা সেইটো আমি আশা কৰিব পাৰোঁ। আৰু তেখেতে মোৰ লগত বহি সামান্য কথাত মই যিখিনি পাইছোঁ তেখেতৰ পৰা, তেখেতে কৈছে যে মই বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ BPL শ্ৰেণীৰ কেটেগৰীৰ যদি কোনো মানুহ থাকে তেতিয়াহ'লে মই ফ্ৰী অফ কষ্ট তেখেতৰ আইনী যুঁজত সহায় কৰি দিম। মই ভাবিছোঁ যে আমাৰ এই যে আইন জনা আৰু আইনৰ সহায় এই দুয়োটা ক্ষেত্ৰত এটা নতুন সংযোজন, আৰু ইয়াৰ দ্বাৰা আমাৰ বৃহত্তৰ চৌধুৰী বজাৰ অঞ্চলে নতুন এটা সংযোজন হৈছে আৰু ভাল এটা সুবিধা আমি পাইছোঁ। আমি ৰাইজ যথেষ্ট উপকৃত হ'ম। চাওক, আজিৰ দিনত মোটামুটি চৌধুৰী বজাৰ অঞ্চলত এতিয়াও বহুত পাবলৈ আছে। আজিও চাব আপোনালোকে এজন চাৰ্টাৰ একাউণ্টেণ্টৰ অভাৱ আছে। এটা অংক, জটিল অংক দেখা দিলে আমাৰ অংকটো মোটামুটি মিলাই দিয়া মানুহ আজিও অভাৱ। গতিকে ক্ৰমান্বয়ে আমাৰ চৌধুৰী বজাৰৰ শিক্ষিত সমাজে কেইখন ব্যক্তিগত বিদ্যালয় আমাৰ বহুত প্ৰডাক্ট আছে। আমি এই চাইবুল উকিল হোৱাৰ ক্ষেত্ৰত আমাৰ এই ব্যক্তিগত বিদ্যালয়সমূহৰ অৱদান যথেষ্ট।